ছাৰ বাইদেউসকল আপোনালোকে নিজে নিজৰ মোবাইলত আজি গুণোৎসৱৰ ৰিজাল্টটো আপোনালোকে চাব পাৰিব। তাৰ বাবে আপোনালোকে ক্ৰোম বা গুগলত যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত ইয়াতে লিখি দিব গুণোৎসৱ 2024.in। এইটো আপোনালোকে লিখাৰ পাছত আপোনালোকে যোনটো তলত অপশ্যন দেখা পাইছে চাৰ্চ বাৰত আপোনালোকে ক্লিক কৰি দিব। চাৰ্চ বাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে ইণ্টাৰফেচ দেখা পাব। এনেধৰণে ইণ্টাৰফেচ দেখাৰ পাছত গুণোৎসৱ ৰিজাল্ট 2024 যি অপশ্যনটো দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পাছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচ দেখা পাব যে ডিষ্ট্ৰিক্ট লগইন, ব্লক লগইন, স্কুল লগইন, এক্সটাৰ্নেল ইভেলুৱেটৰ লগইন এনেধৰণৰ অপশ্যনবোৰ দেখা পাব। আপোনালোকে স্কুল লগইনত ক্লিক কৰিব। স্কুলৰ লগইনত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ অপশ্যন দেখা পাব যে লগইন এজ স্কুল। আৰু ইয়াতে স্কুল লগইনত ক্লিক কৰাৰ বাবে আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডেছ কোডটো দিব লাগিব আৰু আপোনালোকে পাছৱৰ্ডটো দিব লাগিব। মনত ৰাখিব এই পাছৱৰ্ডটো হৈছে আপোনালোকৰ বিদ্যালয়ৰ এক্সটাৰ্নেল ইভেলুৱেটৰৰ কাৰণে অৰ্থাৎ চেল্ফ ইভেলুৱেশ্যনৰ কাৰণে যোনটো পাছৱৰ্ড বনাইছিল আপোনালোকে সেই পাছৱৰ্ডটো আপোনালোকে দি দিব। ইয়াৰ পাছত আপোনালোকে জাষ্ট লগইন বটনত আপোনালোকে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব যে তো গতিকে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচবোৰ দেখা পাব। এনেধৰণৰ ইণ্টাৰফেচ যেতিয়া আপোনালোকে দেখা পাব, মই জুম কৰি দেখাই দিছোঁ। এনে ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে দেখা পাইছে স্কুল এণ্ড ষ্টুডেণ্টছ ৰিপোৰ্ট অৰ্থাৎ স্কুল ৰিপোৰ্টৰ যোনটো অপশ্যন আছে অৰ্থাৎ আমি স্কুলৰ গ্ৰেডটো কি আহিছে ইয়াৰ চাবৰ বাবে আমি স্কুল ৰিপোৰ্টত আমি ক্লিক কৰি দিম। স্কুল ৰিপোৰ্টত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পাছত আপোনালোকৰ এনেধৰণৰ অপশ্যনটো আহিব আৰু আপোনালোকে জাষ্ট কি কৰিব তলত যোনটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক যোনটো চাৰ্টিফিকেট আছে বা বিদ্যালয়ৰ যি স্কুল ৰিপোৰ্ট আছে সেই স্কুল ৰিপোৰ্টখন সন্মুখলৈ আহি গৈছে অৰ্থাৎ এই স্কুলৰ যোনটো ৰিপোৰ্ট সেই ৰিপোৰ্টটো ইয়াতে আহি গৈছে। তো আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে এনেধৰণে আপোনালোকৰ নিজৰ বিদ্যালয়ৰো আপোনালোকে স্কুল ৰিপোৰ্ট কাৰ্ড অৰ্থাৎ গুণোৎসৱৰ যি স্কুল ৰিপোৰ্ট কাৰ্ড আছে আপোনালোকে এনেধৰণে উলিয়াব পাৰিব। এতিয়া যদি আমি বেলেগ এটা স্কুলৰ ষ্টুডেণ্টৰ আমি যদি ৰিপোৰ্ট ওলাব যাওঁ তেতিয়াহ'লে আপোনালোকে ক্লাছ 1ৰ ৰিপোৰ্ট আছে, ক্লাছ 2 ৰিপোৰ্ট, গোটেই ক্লাছ 2ৰ ৰিপোৰ্ট আছে। গতিকে আপোনালোকে সেইটো ক্লাছ 1ৰ ৰিপোৰ্টৰ বাবে ক্লাছ 1টো ৰিপোৰ্টৰ কাৰণে আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰি দিব। অকণমান ৱেইট কৰাৰ পাছত আপোনালোকে সেই ক্লাছ 1ৰ ৰিপোৰ্ট কাৰ্ডটো ডাউনলোড হৈ যাব বা ষ্টুডেণ্টৰ ৰিপোৰ্ট কাৰ্ডসমূহ ডাউনলোড হৈ যাব। ইয়াৰ পাছত ক্লাছ 2, 3, 4, 5 আপোনালোকে এনেধৰণৰ চাৰ্টিফিকেট ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব। তো ছাৰ-বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। তো আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ছাৰ-বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে।